মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দনৰ অধ্যায় 6 জীৱনীৰ পাঠ 1 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। অধ্যায় 6 জীৱনী পাঠ 1 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কিছুমান মানুহে ত্যাগ আৰু সাধনাৰ বলত সমাজৰ হিতৰ বাবে উল্লেখনীয় অৱদান আগবঢ়ায়। তেওঁলোকৰ ত্যাগ আৰু কৰ্মৰাজিয়ে পিছৰ প্ৰজন্মক প্ৰভাৱিত কৰে। আমাক উদ্বুদ্ধ কৰা অসমৰ কলা সংস্কৃতিৰ এজন সাধকৰ বিষয়ে এই পাঠটিৰ জৰিয়তে জানো আহা। ইয়াত দিয়া আছে পঢ়ো আহা। বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান, শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ। এইটো এটা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা গান। কৃষ্ণা দুৱৰা বাইদেৱে গীতটি গুণগুণাই শ্ৰেণীকোঠালৈ সোমাই আহিল। বাইদেউ আমাকো গীতটি গাবলৈ শিকাবনে? দুৱৰা বাইদেৱে মিচিকিয়াই ক'লে, নিশ্চয় শিকাম। পিছে এই গীতটি বাৰু কোনে ৰচনা কৰা তোমালোকে জানানে? এই গীতটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছে। তেওঁ ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত বোলে। গীতৰ উপৰি তেওঁ কবিতা, নাটক আদিও ৰচনা কৰিছিল। তেওঁৱে হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। চলচ্চিত্ৰ মানে জানা তোমালোকে? এতিয়া আমি যোনবোৰ চিনেমা বুলি কওঁ, চিনেমা বা বোলছবিৰ নিৰ্মাতা হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আহাচোন আজি আমি তেখেতৰ বিষয়ে কিছু কথা জানিলোঁ। সেইদিনা আছিল 1903 খ্ৰীষ্টাব্দৰ 17 জুন। এই পবিত্ৰ দিনটোতেই ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত এটি শিশুৰ জন্ম হৈছিল। তেওঁৱেই হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী। জ্যোতিপ্ৰসাদ আগৰৱালাই স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত আৰম্ভ কৰিছিল। তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল। বোলছবিৰ শিক্ষা ল'বলৈ তেখেত জাৰ্মানীলৈও গৈছিল। তোমালোকে এই প্ৰথমতে দিয়া এই গানটো গাবলৈ শিকিবা। তোমালোকে পাই যাবা বিচাৰিলে, এইটো গাবলৈ শিকিবা। এতিয়া চোৱা, তেওঁ নিৰ্মাণ কৰা জয়মতীয়ে হ'ল প্ৰথম অসমীয়া বোলছবি। 14 বছৰ বয়সতে তেওঁ সোণিত কুঁৱৰী নাটকখন ৰচনা কৰিছিল। তেওঁ 14 বছৰতে সোণিত কুঁৱৰী নামৰ নাটকখন ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিছিল। সেইবাবে তেওঁ ৰূপকোঁৱৰ নামেৰে জনাজাত। 1951 খ্ৰীষ্টাব্দৰ 17 জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনটো আমি শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ। এতিয়া আমি জ্যোতি সংগীতটো গাওঁ আহা। বিশ্ববিজয়ী, বিশ্ববিজয়ী, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, শক্তিশালী ভাৰতৰ, শক্তিশালী ভাৰতৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ। বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান। গীতটো তোমালোকে ইউটিউব বা আন ক'ৰবাত চাই লৈ পেলাই শুনি ভালকৈ গাবলৈ চেষ্টা কৰিবা। এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰিয়াকলাপ। এতিয়া চোৱা, 1 নম্বৰ আছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। কোনবোৰ গীতক জ্যোতি সংগীত বোলে? মই বহী এখনত লিখি থৈছোঁ, চাই লওঁ। প্ৰথমটো হ'ল কোনবোৰ গীতক জ্যোতি সংগীত বোলে? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা গীতসমূহক জ্যোতি সংগীত বোলে। তাৰপিছত আছে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ নামেৰে কিয় জনা যায়? উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিছিল। সেইবাবে তেওঁ ৰূপকোঁৱৰ নামেৰে জনা যায়। সেইবাবে তেওঁক ৰূপকোঁৱৰ নামেৰে জনা যায়। ঠিক আছে। তাৰপিছত চোৱা, শিল্পী দিৱস কোনদিনা আৰু কিয় পালন কৰা হয়? শিল্পী দিৱস হৈ গ'ল 17 জানুৱাৰী তাৰিখে পালন কৰে আৰু সেই দিনটো আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিৱস। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিনটো
17 জানুৱাৰী শিল্পী দিৱস হিচাপে পালন কৰা হয়। তামোলবাৰী চাহ বাগিচাখন ক'ত আছে? তামোলবাৰী চাহ বাগিচাখন ডিব্ৰুগড়ত আছে, ডিব্ৰুগড় জিলাত আছে, এইটো লিখিত আছে। উঙচোৱা জ্যোতিপ্ৰসাদ আগৰৱালা লণ্ডনলৈ কিয় গৈছিল? জ্যোতিপ্ৰসাদ আগৰৱালা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু তামোলবাৰী চাহ বাগিচাখন ডিব্ৰুগড় জিলাত আছে। উত্তৰ প্ৰথম উত্তৰ আছে তেওঁ জাৰ্মানীলৈ কিয় গৈছিল? তেওঁ জাৰ্মানীলৈ কিয় গৈছিল? তেওঁৰ উত্তৰ হ'ল বোলছবিৰ শিক্ষা ল'বলৈ তেওঁ জাৰ্মানীলৈ গৈছিল। হ'ব এইখিনি। তাৰপিছত চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম আছিলে পৰমানন্দ আগৰৱালা আৰু এইকাৰণে ক'ত আছে কাৰণে এইটো ক'টো ভুল কৰিব লাগে। তাৰপিছত চোৱা, প্ৰথম অসমীয়া বোলছবিখন হ'ল জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিলে জয়মতী। এইটো ঘ নম্বৰত আছে, এইটো ঘ নম্বৰটো এনেকৈ গোল কৰি দিছোঁ, ৰং কৰি দিছোঁ। ঠিক আছে। এতিয়া চোৱা, ভাষা অধ্যয়নত অসমীয়া স্কুলীয়াৰ দৰে কিছুমান শব্দ পাইছে। আমি তেনেধৰণৰ কিছু শব্দ গঠন কৰা। অসমীয়া, অসম যোগ ইয়া, দীঘই অন্ত্যেষ্টিকাৰে অসমীয়া। তাৰপিছত স্কুলীয়া, স্কুল যোগ ইয়া, স্কুলীয়া। এতিয়া নিয়ম, নিয়ম যোগ ইয়া, এইটো দীঘই হা, নিয়মীয়া, এইটো নিয়মীয়া এনেকৈ লিখি দিব এইফালে। তাৰপিছত আগতীয়া, আগত যোগ ইয়া, আগতীয়া। তাৰপিছত দীঘল যোগ ইয়া। দীঘলটো তোমালোকে কেনেকৈ লিখিবা চোৱা, প্ৰথমতে এনেকৈ নিবা আৰু এইডালৰ পৰা এইটো ওপৰত লৈ যাবা আৰু ইয়াৰ পৰা আনি পেলাই এনেকৈ তললৈ দিবা। ইয়া, দীঘলীয়া। শেহতীয়া, শেহত মানে শেহতীয়া, শেহত যোগ ইয়া, শেহতীয়া। সেউজীয়া, সেউজ যোগ ইয়া, শেহতীয়া। ঘূৰণ যোগ ইয়া, ঘূৰণীয়া। শেহত লিখিলে হ'ব, শেষত লিখিলে হ'ব। তাৰপিছত এতিয়া শিল্পী আৰু কৃষ্ণ শব্দ দুটাত থকা যুক্তাক্ষৰকেইটাৰ লগত পৰিচয় হওঁ। শিল্পীটো লয়পল প আৰু সযোগ মূৰ্ধন্য শূন্য স্ন। এতিয়া আছে চোৱা, এইকেইটাৰ পঢ়োঁ। শিল্পী, গল্প, অল্প, কল্পনা, বিকল্প। এনেকৈ আৰু কেইটামান তোমালোকক লিখিব লাগিছে। কল্পিত, কল্পতৰু, কাল্পনিক, অকল্পনীয়, কল্পনাতীত। এনেকুৱা তোমালোকে আৰু বিচাৰি বেলেগো লিখিব পাৰা। ঠিক তেনেকৈ বিষ্ণু, সহিষ্ণু, কৃষ্ণ, তৃষ্ণা, বৈষ্ণৱ, উষ্ণ, তৃষ্ণাতুৰ, হয়নে, বিষ্ণু, বিষ্ণু আছে। তেনেকৈ তোমালোকে ইয়াত লিখিবা। মই বাৰু শেষত এইটো লিখি দিম। ইয়াৰ পিছত আমি চাই লওঁ কি প্ৰশ্ন আছে। তাৰপিছত চোৱা, এতিয়া হ'ল ছবি বা চিত্ৰ অংকন কৰা লোক চিত্ৰকৰ, গীতত সুৰ দিয়া লোক সুৰকাৰ, সুৰকাৰ। কবিতা ৰচনা কৰা লোক কবি, নাটক ৰচনা কৰা লোক নাট্যকাৰ। তাৰপিছত গীত গোৱা লোক গায়ক। এতিয়া আছে গীতিকাৰ, গীত লিখা লোক গীতিকাৰ, চিত্ৰ অঁকা লোক চিত্ৰকৰ, হয়নে, সুৰ দিয়া লোক সুৰকাৰ। হ'ব, গায়ক। জ্যোতিপ্ৰসাদ এইকেইটা লিখিবা, মই কৈ দিম তোমালোকক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত ৰচিত গীতৰ বাহিৰে তুমি আৰু কাৰ কাৰ গীত শুনি ভাল পোৱা? তেওঁলোকৰ কোনটো গীত তোমাৰ প্ৰিয়? এতিয়া ধৰি লোৱা তোমালোকে জুবিন গাৰ্গৰ গীত শুনিও ভাল পাব পাৰা,
তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত শুনি ভাল পাব পাৰা, ভূপেন হাজৰিকাৰ গীত শুনি ভাল পাব পাৰা। তেওঁলোকৰ কোনটো গীত ভাল তোমালোকে লিখিবা। তোমালোকৰ যাৰে গীত ভাল লাগে তেওঁলোকৰ গীত কোনটো গীত ভাল লাগে তোমালোকে লিখিবা। তোমাৰ বিদ্যালয়ত উদযাপন কৰা শিল্পী দিৱসত তুমি কি কৰা? শিল্পী দিৱসত তুমি হয়তো তেখেতৰ জ্যোতি সংগীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচনা কৰা জ্যোতি সংগীত গোৱা বা নাচা, হয়নে? তেওঁ গানত নাচিবও পাৰি। বা শিল্পী দিৱসৰ উপৰি তোমালোকৰ বিদ্যালয়ৰ কি কি দিৱস পালন কৰা হয়? শিল্পী দিৱসৰ উপৰি আমাৰ বিদ্যালয়ত কি দিৱস পালন কৰা হয়? ৰাভা দিৱস পালন কৰা হয়, উদাকণ্ঠ দিৱস পালন কৰা হয়, হয়নে? তেনেকুৱা বহুতো দিৱস পালন কৰা হয়। এইকেইটা লিখিবা। তুমি নিশ্চয় বোলছবি চাইছা। তুমি চোৱা দুখন বোলছবিৰ নাম কি কি? তুমি চোৱা দুখন চিনেমা বা বোলছবিৰ নাম লিখি দিবা। হ'ব? তাৰপিছত চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতক কয় জ্যোতি সংগীত। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতক জ্যোতি সংগীত বোলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক বোলে ৰাভা সংগীত। আৰু ভূপেন হাজৰিকাৰ গীতক কয় ভূপেন্দ্ৰ সংগীত। এতিয়া চোৱা, কাৰ কাৰ ছবি দিয়া আছে। প্ৰথমজন হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, দ্বিতীয়জন হ'ল ডক্টৰ ভূপেন হাজৰিকা, 3 নম্বৰজন হ'ল নৱকান্ত বৰুৱা আৰু এগৰাকী হ'ল নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ পিছত চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা তলৰ গীতটি লগে ভাগে গাঁও আহা। জিলিকা পাখিৰে জিলিকা পাখিৰে ও ও ও সোণ মোৰা চৰাই, ও সোণ মোৰা চৰাই। এইটো তোমালোকে গীতটো ভালদৰে শুনি লৈ গাবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত আমি চাওঁ যাদৱ পায়েঙৰ বিষয়ে। পঢ়িবলৈ দিছে। গছ গছনি ধ্বংস কৰি মানুহে নিজে নিজৰ ক্ষতি কৰি আছে। এই ভয়ানক ক্ষতি ৰোধ কৰিবলৈ আমি কি কৰা উচিত? গছ গছনি ধ্বংস কৰা মানুহৰ অভাৱ নাই, কিন্তু তোমালোকে কেতিয়াবা গছ পুলি ৰোপণ কৰি অৰণ্য গঢ়ি তোলা মানুহৰ নাম শুনিছানে? তেনে এগৰাকী মহান ব্যক্তিৰ নাম হৈছে যাদৱ পায়েং। তেখেতৰ জন্ম হৈছিল যোৰহাট জিলাত। পায়েঙে ব্ৰহ্মপুত্ৰৰ চাপৰিত গছপুলি ৰোপণ কৰি এখন ডাঙৰ অৰণ্য গঢ়ি তুলিছে। তেখেতে গঢ়া অৰণ্যখনৰ নাম হৈছে মোলাই কাঠনি। তেখেতক দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ উপাধি প্ৰদান কৰিছে। 2015 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। যাদৱ পায়েং এগৰাকী বিশ্ববিখ্যাত পৰিৱেশ কৰ্মী। এতিয়া আমি এজন মহান মানুহৰ বিষয়ে শুনিলোঁ, পঢ়িলোঁ। তেখেত হৈছে যাদৱ পায়েং। তেখেতে আজিকালি সাধাৰণতে মানুহে পৰিৱেশৰ কথা, গছ গছনিৰ কথা চিন্তা নকৰে। গছ গছনি নহ'ল যে আমিও জীয়াই থাকিব মুস্কিল হ'ব, জীয়াই থকা অসুবিধা হ'ব, সেই কথাটো নাভাবে। আমি সদায় গছ গছনি ৰক্ষা কৰিব লাগে, পাৰিলে ৰুব লাগে, হয়নে? কিন্তু গছ গছনি যধে মধে কাটিব নালাগে, হয়নে? কিবা কাৰণত যদি আমি বিশেষ কাৰণত কেতিয়াবা কাটিবলগীয়া হয়, এজোপা গছ কটাৰ আগতে আমি দুজোপা ৰুই সেই দুজোপা বচাই ল'ব লাগে, হয়নে? আমি গছ গছনিৰ পৰা কি পাওঁ? গছ গছনিৰ পৰা আমি পাওঁ অক্সিজেন, যিটো আমি উশাহ লওঁ, হয়নে? গছ গছনি নাথাকিলে আমি উশাহ লোৱা অক্সিজেনখিনিও নাপাওঁ, হয়নে? গতিকে আমি গছ গছনি ধ্বংস কৰিব নালাগে। হ'ব? এতিয়া আমি সেই মহান মানুহজনৰ বিষয়ে শুনিলোঁ, যিজনে এখন অৰণ্যই বনাই পেলালে, হয়নে? এতিয়া আমি ইয়াত দুটামান প্ৰশ্ন চোৱা। নিজে নিজকে মূল্যায়ন কৰা। 1 মিনিটত দফাটোৰ কিমানটা শব্দ পঢ়িব পাৰিলা? এইটো তোমালোকে চাবা ঘড়ীত বা মোবাইলত। 1 মিনিট হোৱালৈকে তোমালোকে কিমানটা পঢ়িলা শব্দ ইয়াত লিখিবা। পঢ়োঁতে যিকেইটা শব্দত খোকোজা লাগিছে দাগ দিয়া আৰু সংখ্যাটো লিখা। কিমানটা শব্দত
খোকোজা লাগিছে এইটো লিখিবা ইয়াত আৰু কি কি শব্দত খোকোজা লাগিছে এইটো তোমালোকে তাত তলত এনেকৈ আঁচ পাই দিবা হা এতিয়া আলোচনা কৰি লিখিবলৈ কৈছে আলোচনা কৰি যাদৱ পায়েঙৰ জন্ম ক'ত হৈছিল যাদৱ পায়েঙৰ জন্ম হৈছিল যোৰহাট জিলাত হা মই ইয়াতে লিখি দিছোঁ তোমালোকে এইটো ভালকৈ লিখিবা এনেকৈ লিখিবা যাদৱ পায়েঙৰ জন্ম হৈছিল যোৰহাট জিলাত হ'ব তেখেতে গঢ়া অৰণ্যখনৰ নাম কি তেখেতে গঢ়া অৰণ্যখনৰ নাম মোলাই কাঠনি তেখেতে কি সন্মান লাভ কৰিছিল তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল এনেকৈ লিখিবা হা তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল তেখেতক আমি কি উপাধিৰে জানো তেখেতক আমি অৰণ্য মানৱ এইটো উপাধিৰে জানো অৰণ্য মানৱ উপাধিৰে আমি কিয় গছপুলি ৰুব লাগে আমি গছপুলি পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে ৰুব লাগে হয়নে আমি যধে মধে গছ গছনি কাটিলে জীৱ জন্তু মানুহ একোৱেই শেষত গৈ জীয়াই থাকিব নোৱাৰিব গতিকে আমি পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবৰ কাৰণে গছপুলি ৰুব লাগে তোমাৰ জন্মদিনত কেইজোপা গছপুলি ৰুলা এইটো লিখিবা হা তুমি নিজে কেইজোপা ৰুলা এতিয়া চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ নামেৰে জনা যায় এনেদৰে আৰু কোন কোন ব্যক্তিক কি নামেৰে জনা যায় ডাঙৰ সহায়ত এখন তালিকা প্ৰস্তুত কৰা এইটো দি দিছে গোপীনাথ বৰদলৈক জনা যায় লোকপ্ৰিয় গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈক জনা যায় কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকনক জনা যায় দেশভক্ত তৰুণৰাম ফুকন হেম বৰুৱাক জনা যায় ত্যাগবীৰ হেম বৰুৱা বিষ্ণুৰাম মেধিক জনা যায় লৌহ মানৱ ৰঘুনাথ চৌধুৰীক জনা যায় বিহগী মানে চৰাই বিষয়ে তেওঁ কবিতা লিখাৰ কাৰণে তেওঁক জনা যায় বিহগী কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক জনা যায় বনফুলৰ কবি তেখেতৰ এখন কবিতা পুথি আছে বনফুলৰ সেইকাৰণে তেখেতক জনা যায় বনফুলৰ কবি হিচাপে আৰু অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায় অসম কেশৰী হিচাপে হ'ব এইটো ভিডিঅ'ত ইমানখিনিলৈকে ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ পাঠ 2 ৰাজমাতাৰ সৈতে কৰি যাম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ